গম পাইছিলে মই গৈছিলোঁ অম্বুবাচী মেলা আৰু সেইদিনাখন আপোনালোকক আহি কিনে কৈছিলোঁ যে মই কি কিনিছিলোঁ দেখুৱাম বুলি কিন্তু আহি পেলাই আৰু মোৰ একদম ধৈৰ্য নহ'ল ইমান গাটো বেয়া লাগিলে মই শুই থাকিলোঁ চ' আজি মই ভাবিছোঁ আপোনালোকক দেখুৱাম যে মই কি ল'লোঁ তো ফাৰ্ষ্ট দেখুৱাবলৈ লৈছোঁ এইটো এটা চাওকচোন কম আনিছা এটা মই হাঁহ নে বগলী একজেক্টলি কি হয় গম নাপাওঁ কিন্তু এইটো এটা কিনিছোঁ মাত্ৰ 10 টকাত আৰু এনেকুৱা বিভিন্ন কালাৰত আছিলে মই এইটো য়েল্ল' কালাৰত ল'লোঁ কেনেকুৱা লাগিছে জনাব এইটো এটা লৈছোঁ তাৰপাছত ভণ্টিৰ কাৰণে লৈছিলোঁ এইটো এটা কেনেকুৱা লাগিছে জনাব সেইকেইটাও খুব কমতে পাইছিলোঁ আৰু খুব মৰম লাগিলে সেইকাৰণে ভণ্টিৰ কাৰণে এইটো লৈ ল'লোঁ আৰু দেউতাৰ কাৰণে এনেকৈ হাতত বন্ধা ৰছী আনিছিলোঁ সেইটো বাৰু এতিয়া দেখুৱাব নোৱাৰিম আৰু মাৰ কাৰণে আনিছিলোঁ এইটো চাওকচোন কেনেকুৱা মৰম লাগিছে এইটো কেনেকুৱা লাগিছে জনাব এইটো হৈছে এটা কাঠৰ সেন্দুৰদানি বেছি মৰম লাগিছে আচলতে মোৰ ইমান ভাল লাগিছে বস্তুটো ইমান কিউট লাগিল মই সেইকাৰণে মাৰ কাৰণে এইটো লৈ ল'লোঁ আৰু এতিয়া দেখুৱাবলৈ লৈছোঁ মোৰ শেষৰটো বস্তু আৰু শেষৰটো বস্তু হৈছে এইটো হৈছে এটা একতাৰা দেখিছেনে এইটো নাৰিকলৰ খোলাৰে বনাইছে বুলি তেখেতে মানুহজনে কৈছিলে মানে দোকানীজনে কৈছিলে আৰু খুব বেছি ভাল লাগিলে মোৰ বস্তুটো এটা ইউনিক মানে এটা কিউট যিটো নৰ্মেলি আমি দোকানত নাপাওঁ আৰু দেখিবলৈ বা বজাৰ সমাৰে চ' মই এইটো দেখি কিনে একদম একেবাৰতে উঠাই লৈছোঁ মানুহজনে জাষ্ট দোকানখন খুলিছিলে এইটো চাওক আপোনালোকে জনাব ইয়াৰ কোনটো বস্তু আপোনালোকৰ বেছি ভাল লাগে